কেনেকুৱা আছে নিশ্চয় সকলে ভালে আছে তো বন্ধুবান্ধৱীসকল ৰাতিপুৱা এটা গুড নিউজ লৈ আহিছোঁ আপোনালোকৰ সকলোৰে বাবে হয় ফ্ৰেণ্ডসকল অসম পুলিচৰ আপোনালোকে যিসকলে এপ্লাই কৰিব বুলি ভাবিছে অসম পুলিচৰ বয়সটো আকৌ বঢ়াই দিয়া হৈছে সকলোৱে সিএম ছাৰক অনুৰোধ কৰিছিল যে সিএম ছাৰ অসম পুলিচৰ বয়সটো বঢ়াই দিয়ক আগতে আছিল 18 পৰা 25 বছৰলৈকে এতিয়া হ'ব 18 পৰা 26 বছৰলৈকে এবছৰমান বয়সটো বঢ়াই দিয়া হৈছে তো সিএম ছাৰে এইটো যোৱাকালিয়ে ঘোষণাটো কৰি দিছে এইটো আপোনালোকৰ সকলোৰে বাবে আমাৰ সকলোৰে বাবে এটা ভাল খবৰ যে বয়সটো বঢ়াই দিছে এবছৰমান বয়সটো বঢ়াই দিয়া হৈছে 18 পৰা 25ৰ পৰিৱৰ্তে 18 পৰা 26 বছৰলৈকে বয়সৰ সীমাটো বঢ়াই দিয়া হৈছে তো সিএম ছাৰে কি কৈছে আপোনালোকে ভিডিঅ'টো চাই লওক আৰু এটা গুড নিউজ আছে যিসকলে এডিআৰইৰ মানে দিব্যাংগ ষ্টুডেণ্ট যিসকলে আছে ফিজিকেল হেণ্ডিকেপ সিহঁতৰ বাবে আকৌ মানে ৰি-মেডিকেল হ'ব সিহঁতেও কৈছিল যে ৰি-মেডিকেল কৰোৱাৰ বাবে আকৌ সিহঁতৰ বাবে ৰি-মেডিকেল হ'ব তো সিএম ছাৰে কি কৈছে যোৱাকালিয়ে ডাঙৰ সিদ্ধান্ত এটা লৈছে আৰু এই সিদ্ধান্তটো সকলোৰে বাবে এটা ভাল খবৰ আপোনালোকে ইমান দিন ৱেইট কৰি আছে যে বয়সটো বঢ়াই দিলে ভাল হয় বয়সটো বঢ়াই দিলে ভাল হয় সকলোৱে মানে ৰিকুৱেষ্ট কৰিছে সিএম ছাৰক তো সেইভাবে সিএম ছাৰ যোৱাকালিয়ে ফেসবুক লাইভত সকলোকে কৈ দিছে যে 18 পৰা 26 বছৰলৈকে বঢ়াই দিয়া হৈছে আগতে আছিল 25 বছৰ এতিয়া হ'ব 26 বছৰ তো ফ্ৰেণ্ডছ সকল ভিডিঅ'টো চাই লওক সিএম ছাৰে কি কৈছে ৰিকুৱেষ্ট কৰিছিল যে পুলিচৰ ৰিক্ৰুটমেণ্টৰ ঊৰ্ধ্বতম বয়স হয় 18ৰ পৰা নিম্নতম 18 ঊৰ্ধ্বতম 25 বছৰ মোক দুখেৰে জনাইছে সেয়েহে আজি অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে যে পুলিচৰ ৰিক্ৰুটমেণ্টৰ বয়স আমি 25 বছৰৰ পৰিৱৰ্তে 26 বছৰ অৰ্থাৎ এতিয়া নিম্নতম বয়স 18 বছৰ হ'ব ঊৰ্ধ্বতম বয়স 26 বছৰ হ'ব ইয়াৰ ফলত 1-1-2025 যোনে মোক বিচাৰিছিলে তেওঁলোকেও আবেদন কৰিব পাৰিব আৰু 1-1-2026 হোৱা সকলেও আবেদন কৰিব পাৰিব সহজ ভাষাত পুলিচত এপ্লাই কৰিবৰ কাৰণে হাইয়েষ্ট লিমিট এজৰ ঊৰ্ধ্বতম সীমা আমি 25ৰ পৰা 26 বছৰলৈকে বঢ়াই দিছো ইয়াৰ সুফল মই ভাবো আপোনালোকে লাভ কৰিব আৰু পুলিচত আবেদনৰ সময়ও আমি 15 দিন বঢ়াই দিম যাতে সকলো কেণ্ডিডেটে সোনকালে আৰু সময়মতে আবেদন কৰাত কোনো অসুবিধা যে আমাৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলে যাতে মিউচুৱেল ট্ৰান্সফাৰৰ সুবিধা ল'ব পাৰে তাৰ বাবে আমি স্বাগত সতীৰ্থ পৰ্টেলটো আৰু এবাৰ মুকলি কৰি দিম তৃতীয়তে এডিআৰই পৰীক্ষাৰ বাবে দিব্যাংগ যিসকল লোকে আবেদন কৰিছিলে তেওঁলোকে মোক কৈ আছে আমাৰ সেকেন্ড টাইম মেডিকেল হ'ব লাগে মই ৰাইজৰ কথা শুনি চলো সেকেন্ড টাইম মই মেডিকেলৰ সুবিধা এটা আপোনালোকক সকল ভিডিঅ'টো নিশ্চয় চাইছে সিএম ছাৰে এইটোৱে কৈছে যে 18 পৰা 25 বছৰ পৰিৱৰ্তে 18 পৰা 26 বছৰলৈকে বঢ়াই দিয়া হৈছে এবছৰমান আপোনালোকৰ মানে আৰু বঢ়াই দিয়া হৈছে যিসকলৰ 18 পৰা আগতে আছিল 18 পৰা 25 বছৰলৈকে এডভান্সমেণ্টৰ এতিয়া হ'ব 18 পৰা 26 বছৰলৈকে তো যিসকলে এপ্লাই কৰিব পৰা নাছিলে এতিয়া এপ্লাই কৰিব পাৰিব তো আপোনালোকৰ অনুৰোধটো সিএম ছাৰে ৰাখিছে তো ফ্ৰেণ্ডছ সকল সিএম ছাৰক বহুতে ৰিকুৱেষ্ট কৰিছে সেইভাবে সিএম ছাৰে এই ডিসিশনটো ল'লে ডেটটো বঢ়াই দিয়া হৈছে এজ লিমিটটো তো আজিৰ ভিডিঅ'টো এইখিনিয়ে যদি ভাল লাগে লাইক কৰি দিব নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব ধন্যবাদ